নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়লৈ আপোনাক স্বাগতম। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ 2024 বৰ্ষৰ জুলাই ছেছনৰ প্ৰথম ষাণ্মাসিক ফাৰ্ষ্ট ছেমিষ্টাৰ নতুন নামভৰ্তি প্ৰক্ৰিয়া চলি আছে। আজিলৈ আহিছোঁ আপোনালোকৰ বেচেলাৰ ডিগ্ৰী প্ৰগ্ৰেম বা আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম ক'ত কেনেকৈ এডমিশ্যন কৰিব লাগিব বা তাৰ ফিজ কিমান বা এলিজিবিলিটি ক্ৰাইটেৰিয়া কিমান এইটো ইনফৰমেশ্যন চাওঁ আহক সবিশেষ তথ্য। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰিব। ইয়াত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ A to Z ইনফৰমেশ্যন আপোনালোকে লাভ কৰি থাকিব আজিৰ পৰা। চাওঁ আহক বিতং সবিশেষ তথ্য। ইতিমধ্যে আমি আগৰ ভিডিঅ'ত মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেমৰ A to Z ইনফৰমেশ্যন দিয়া হৈছে। ভিডিঅ'টো চোৱা নাই লিংক ডেছক্ৰিপশ্যন আছে, সুন্দৰকৈ চাই ল'ব। এতিয়া আহোঁ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম, সকলোৰে জনপ্ৰিয় ইম্পৰ্টেণ্ট প্ৰগ্ৰেম। সেয়া হৈছে আণ্ডাৰ গ্ৰেজুৱেট বা UG প্ৰগ্ৰেম বুলি কোৱা হয়। সেয়া হৈছে 4 বছৰীয়া পাঠ্যক্ৰমৰ আণ্ডাৰত পৰে। BA অনাৰ্ছ ইন আছামিজ, BA ইকনমিক্স, BA এডুকেশ্যন, BA ইংলিছ, BA হিষ্ট্ৰী, BA পলিটিকেল ছায়েন্স, BA ছ'চিয়'লজি, BA ফিল'চফি আৰু সেইখিনি হৈছে আপোনালোকৰ বিশেষকৈ লগতে BBA, BCA সকলোখিনিৰ বাবে আমাৰ ক্ৰাইটেৰিয়া বা এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে অনলি 10+2 অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ হ'লে আপুনি এই কোৰ্চখিনিৰ বাবে এপ্লাই কৰিব পাৰিব যিকোনো এটাৰ বাবে। আৰু টোটেল 40 ছেমিষ্টাৰ চাওঁ, যিহেতু 4 বছৰীয়া পাঠ্যক্ৰম NEP আণ্ডাৰত 8টা ছেমিষ্টাৰ থাকিব আৰু মেক্সিমাম সময়সীমা হৈছে 8 বছৰ আৰু নৰ্মেলি সময়সীমা হৈছে 4 বছৰ। আৰু যদি আমি কমপ্লিট ষ্ট্ৰাকচাৰ যদি ফিজ এমাউণ্ট চাওঁ, কিমান ফিজ দিব লাগিব প্ৰতিটো ছেমিষ্টাৰ বা ধৰক ফাৰ্ষ্ট ছেমিষ্টাৰত BBA ৰেট হৈছে 5,050 টকা, বিকমৰ আপুনি ফাৰ্ষ্ট ছেমিষ্টাৰত পে'মেণ্ট কৰিব লাগিব 3,950 টকা, BCA 5,600 টকা দিব লাগিব আৰু BA 3,950 টকা দিব লাগিব এডমিশ্যনৰ বাবদ। গতিকে এইখিনি আছিল পইণ্ট মনত ৰাখিব। আৰু তাৰ সমান্তৰালকৈ আমি জানিব বিচাৰিছোঁ ইম্পৰ্টেণ্ট যিহেতু বেচেলাৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স BLISC চমুকৈ, বেচেলাৰ অফ ডিগ্ৰী উইথ 50% মাৰ্কছ ফৰ জেনেৰেল এণ্ড 45% মাৰ্কছ SC ST OBC PH category respectively, or bachelor's degree with 1 year diploma in library and information science library science from KKSSU or any UGC recognized institute অথবা bachelor degree 2 years of working experience in library। গতিকে এইখিনি যদি আপুনি যিকোনো এটা মিলিছে সুন্দৰকৈ আপুনি এই কোৰ্চৰ বাবে এপ্লাই কৰিব পাৰিব, এডমিশ্যন ল'ব পাৰিব। আৰু এটা কথা মনত ৰাখিব, বেচেলাৰ ডিগ্ৰী বা যি ছিষ্টেমতে নপঢ়ক আপোনালোকে 50% মাৰ্কছ আৰু লগতে যদি SC ST OBC হয় তেতিয়া PH হয়, তেতিয়া আপোনাৰ 45% মাৰ্কছ হ'লে আপুনি সুন্দৰকৈ এই বেচেলাৰ ডিগ্ৰী প্ৰগ্ৰেমত অৰ্থাৎ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্সত আপুনি সুন্দৰকৈ এডমিশ্যন কৰি ল'ব পাৰিব। ইয়াৰ 2টা ছেমিষ্টাৰ হৈছে, 2 ছেমিষ্টাৰ উইল বি কমপ্লিটেড ইন 1 year মেক্সিমাম 2 years। গতিকে এবছৰীয়া পাঠ্যক্ৰম তাত আপোনালোকৰ 2টা ছেমিষ্টাৰত ভাগ কৰা হৈছে আৰু ইয়াৰ অধিক সময়সীমা হৈছে 2 বছৰীয়া। আৰু ইয়াৰ যদি ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন চাওঁ তেতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰ মাচুল ফিজ হৈছে 5,600 টকা, সেইটো কথা মনত ৰাখিব। নেক্সট হৈছে আমি চাব বিচাৰোঁ ডিপ্ল'মা প্ৰগ্ৰেম ফৰ গ্ৰেজুৱেট 1 year। বিশেষকৈ ইয়াত কোনো ধৰণৰ অফলাইন ESLM দিয়া নহয়, মাত্ৰ আপুনি অনলাইন ESLM ডাউনলোড কৰি পঢ়িব লাগিব, সেইটো কথা মনত ৰাখিব। ডিপ্ল'মা প্ৰগ্ৰেমৰ সন্দৰ্ভত জনাব বিচাৰিছোঁ, গ্ৰেজুৱেটসকলে বিশেষকৈ পঢ়িব পাৰিব এনেকুৱা প্ৰগ্ৰেমত। ডিপ্ল'মা ইন ব্ৰডকাষ্ট জাৰ্নেলিজিম DBJ, ডিপ্ল'মা ইন মাছ কমিউনিকেশ্যন, ডিপ্ল'মা ইন জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন, ডিপ্ল'মা ইন গ্ৰেজুৱেট য়োগা। ইয়াৰ বাবে আপোনালোকৰ অনলি কোৱালিফিকেশ্যন লাগে এনি গ্ৰেজুৱেট ফ্ৰম KKSSU অৰ এনি আদাৰ ইউনিভাৰ্চিটি ৰিকগনাইজৰ পৰা ডিগ্ৰী কৰা হ'লে এই যিকোনো এটা কোৰ্চ আপুনি পঢ়িব পাৰিব। ইয়াৰ সময় হৈছে 2 ছেমিষ্টাৰ অৰ্থাৎ 2টা ছেমিষ্টাৰ। ইয়াৰ চেনেল যদি আমি সময় চাওঁ এবছৰীয়া পাঠ্যক্ৰম আৰু মেক্সিমাম সময় যিটো দিয়া হয় 2 বছৰৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছে। আৰু ইয়াৰ যদি ফিজ হয় এটা ছেমিষ্টাৰত 4,600 টকা এডমিশ্যনৰ সময়ত কৰিব লাগিব পে'মেণ্ট দি। সেইখিনি হৈছে মনত ৰাখিবলগীয়া পইণ্ট। তাৰ পৰা আমি চাব বিচাৰিছোঁ ডিপ্ল'মা ইন বিজনেছ মেনেজমেণ্ট DBM, ডিপ্ল'মা ইন হিউমেন ৰিচ'ৰ্চ মেনেজমেণ্ট আৰু ডিপ্ল'মা ইন চেলছ এণ্ড মাৰ্কেটিং মেনেজমেণ্ট। সেইবাবে আপোনালোকৰ অনলি এনি গ্ৰেজুৱেট ফ্ৰম KKSSU এনি আদাৰ ইউনিভাৰ্চিটি ৰিকগনাইজ UGC 1 year মেক্সিমাম 2 years। গতিকে এবছৰীয়া পাঠ্যক্ৰম আপোনালোকৰ মেক্সিমাম 2 বছৰীয়া হয়। ইয়াৰ টোটেল যদি আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ আপুনি এডমিশ্যন ফিজ হ'ব 9,600 টকা, সেই কথা মনত ৰাখিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিতৰত ইম্পৰ্টেণ্ট ইনফৰমেশ্যন জনালোঁ। যদি আপোনালোকে বেচেলাৰ ডিগ্ৰী প্ৰগ্ৰেমত নামভৰ্তি কৰিম বুলি ভাবিছে, আপুনি যদি BA BBA BCA তেনেকুৱা যদি প্ৰগ্ৰেমত নামভৰ্তি কৰিম বুলি ভাবিছে সুন্দৰকৈ আপোনালোকে নামভৰ্তি কৰিব পাৰিব। ইতিমধ্যে লিংক এক্টিভেট হৈ আছে। আৰু লগতে যদি আপুনি বেচেলাৰ ডিগ্ৰী নকৰি যদি ডিপ্ল'মা প্ৰগ্ৰেমত কৰিব বিচাৰিছে, ডিপ্ল'মা প্ৰগ্ৰেম যদি গ্ৰেজুৱেট আছে আপোনালোকৰ সুন্দৰকৈ আপুনি কিছুমান ভাল কোৰ্চ আছে ইয়াত নামভৰ্তি কৰি ল'ব পাৰিব। মই চিম্পলি দেখাই দিছোঁ, যেতিয়া আপুনি যিকোনো এটা প্ৰগ্ৰেমত এডমিশ্যন কৰিবলৈ যাব এপ্লাই নাও বটনত ক্লিক কৰিব।
এপ্লাই নাও বুটানত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে কৃষ্ণকান্ত হেণ্ডিকেষ্ট অপেন ইউনিভাৰ্চিটিৰ এডমিশ্যন পৰ্টেলৰ ভিতৰত সোমাই পৰিব। অকণমান ৱেইট কৰিব, বিশেষকৈ নেটৱৰ্ক কিছু হ'লে শ্ল' হ'ব পাৰে। ইয়াত নিশ্চয় দেখিছে ৱেলকাম KKSSO, প্লিজ select your options below the across the student portal for July 2026 admission season semester 1 first semester। গতিকে আপোনাৰ যদি অলৰেডি একাউণ্ট হৈ আছে সাইন ইনত ক্লিক কৰিব, যদি একাউণ্ট খোলা নাই ক্ৰিয়েট your account fresh admissionত ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আকৌ নেক্সট পৰ্টেলত আপুনি যাব, তাত আপোনাৰ কমপ্লিট ডিটেইলছ অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন, আপোনালোকৰ মোবাইল নাম্বাৰ, কণ্টেক্ট নাম্বাৰ ইত্যাদি বহাই আপুনি সুন্দৰকৈ এডমিশ্যনৰ প্ৰচেছসমূহলৈ আগবাঢ়ি গৈ থাকিব পাৰিব। এইখিনি আছিল ইম্পৰ্টেণ্ট পইণ্ট, আপোনাক পোনপটীয়াকৈ জনালোঁ আমাৰ ফালৰ পৰা। গতিকে এনেদৰে আপুনি কম সময়তে এডমিশ্যনটো কৰি ল'ব। ইতিমধ্যে লিংক এক্টিভেট হৈ আছে। দৈনিক এনেধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব, যাতে অনাগত দিনত সুন্দৰ সুন্দৰ ভিডিঅ' পাই থাকে। ধন্যবাদ।